যোৱাকালিৰ পৰা টংলা জোৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল, ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে। আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে, অতি নৃশংসভাৱে হত্যা কৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। পাৰিবাৰিক ঘটনা হ'ব পাৰে নেকি? নাই, পাৰিবাৰিক আমি অলপ সন্দেহ কৰিছোঁ। তাৰমানে কি ধৰক তেওঁৰ দুটা ঘনীয়েক থকা বুলি আমি আজি ইয়াতে আহি গম পালোঁ। তেওঁৰ দুটা পত্নী আছিল, গতিকে প্ৰথম পত্নী ক'ত আছে, প্ৰথম পত্নীৰ ল'ৰাটো ক'ত আছে, সেইখিনিও তদন্তত আহিব লাগে। কিবা ৰহস্য থাকিব পাৰে নেকি ইয়াতে? নিশ্চয়কৈ কোনোবাই হত্যা কৰা যেন এটা অনুমান হৈছে, কাৰণ ডিঙিত কটা এটা আমি চিন দেখিবলৈ পাইছোঁ। কেনেধৰণৰ তদন্ত বিচাৰে বুলি CBI পৰ্যন্ত হ'ব লাগে, মুখ্যমন্ত্ৰী পৰ্যন্ত তদন্ত হ'ব লাগে, আৰু যেনেকৈ নহওক যিকোনো পৰ্যায়ত হস্তক্ষেপ বিচাৰিব নিশ্চয়কৈ। ভগৱানৰ ওচৰত বাচ্চাক এনেকৈ নিৰ্মমভাৱে হত্যা কৰাটো আমি দুৰ্ভাগ্যজনক, আমি চকু পাৰিব লগা হৈছে। এইটো আজি অসম চৰকাৰক, অসম পুলিচ প্ৰশাসনক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। অমানৱীয় কাণ্ডৰ লগত জড়িত, নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰা এই কাণ্ডৰ লগত জড়িত যিসকল জড়িত তেখেতসকলৰ অতি ক্ষিপ্ৰতৰভাৱে তদন্ত হ'ব লাগে, আৰু মুখ্যমন্ত্ৰী এই দিশত আচলতে তেখেতে হস্তক্ষেপ কৰিব লাগে, আৰু অতি উচ্চপদস্থ বিষয়াসকলে আচলতে এই তদন্ত প্ৰক্ৰিয়া কৰিব লাগে। আৰু যদি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ নকৰে, লেহেমীয়া হয়, আমি দল সংগঠনে কেতিয়াও হাত সাৱটি বহি নাথাকিম। ইয়াৰ তীব্ৰতৰভাৱে আমি আন্দোলন কৰিম, আমি প্ৰতিবাদ কৰিম। অতি কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰীক এই ঘটনা হস্তক্ষেপ কৰি পেলাই উচ্চপদস্থ এক উচ্চ স্তৰৰ তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ।